আৰু কালি বিয়লিৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছিল ইমৰান খানক আদালতৰ মজিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ইমৰান খানক আৰু ইমৰান খানক গ্ৰেপ্তাৰৰ পিছতে পাকিস্তান এতিয়া জ্বলিছে ইমৰান খানক সমৰ্থকে জ্বলাই দিছে চৰকাৰী সম্পত্তি লাহোৰত থকা সেনাধ্যক্ষৰ বাসগৃহত আক্ৰমণ কৰা হৈছে ৰাৱালপিণ্ডিত সেনা মুখ্য কাৰ্যালয়ৰ চৌহদত প্ৰৱেশ প্ৰতিবাদকাৰী কৰাচীত নাৰ্চাৰীৰ সমীপত আৰক্ষীৰ সৈতে সংঘৰ্ষ এক উত্তপ্ত পৰিস্থিতি এতিয়ালৈকে আৰক্ষীৰ হোৱা সংঘৰ্ষত 15 জনৰ মৃত্যু হৈছে আৰক্ষীৰ বাহনত শিলগুটি নিক্ষেপ ষ্ট্ৰীট লাইট ভাঙি দিয়া হৈছে বাহন জ্বলাই দিয়া হৈছে পেশাৱাৰৰ ৰেডিঅ'ৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰা হৈছে প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে সেনা বাহিনীৰ বাহন বায়ু সেনাৰ চাউনি জ্বলাই দিয়া হৈছে প্ৰদৰ্শনৰ বাবে থোৱা বিমানো ৰাৱালপিণ্ডিৰ মুৰি পথত প্ৰতিবাদকাৰীলৈ গুলীচালনা কৰিবলৈ বাধ্য হৈছে আৰক্ষী প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ লাঠিচালনা কৰিব লগা হৈছে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হৈছে সমগ্ৰ পাকিস্তান 144 ধাৰা জাৰি কৰা হৈছে ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়া হৈছে উল্লেখযোগ্য যে ইছলামাবাদ উচ্চ ন্যায়ালয়ে বাহিৰত মঙলবাৰে ইমৰান খানক গ্ৰেপ্তাৰ কৰা হৈছিল পাকিস্তানৰ নেশ্যনেল একাউণ্টেবিলিটি ব্যুৰোৰ চমুকৈ NABৰ নিৰ্দেশ মৰ্মে পাকিস্তান ৰেঞ্জাৰ্ছে গ্ৰেপ্তাৰ কৰে ইমৰান খানক জামিন বিচাৰি আদালতলৈ যোৱা ইমৰান খানক আল কাদিৰ ট্ৰাষ্ট গোচৰত উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছিল আল কাদিৰ ট্ৰাষ্ট গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল যেতিয়া আদালতত তেওঁ হাজিৰ হৈছিল তেতিয়া তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পূৰ্বতে তেওঁ গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰা হৈছিল যেহেতু তেওঁ সমৰ্থকসকলে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰে যাৰ পৰিপ্ৰেক্ষিতত কালি গ্ৰেপ্তাৰ কৰা সময়ছোৱাত আচলতে গমকে নেপালে তেওঁৰ যিসকল সমৰ্থক তেওঁলোকে গতিকে তেওঁ গ্ৰেপ্তাৰ কৰি তেওঁ সেই সময়ছোৱাত তেওঁ গ্ৰেপ্তাৰ কৰা সমানে অধিবক্তাকো গ্ৰেপ্তাৰ কৰা হৈছিল আৰু গ্ৰেপ্তাৰৰ পূৰ্বে অৰ্থাৎ তেওঁ আদালতলৈ যোৱাৰ পথত এটা তেওঁ ভিডিঅ' কৰিছিল আৰু সেয়াও আমি কালিৰ দিনটোতো আগবঢ়াইছো তেওঁ কৈছিলে যে মোক দুবাৰকৈ হত্যা কৰিবলৈ টাৰ্গেট কৰা হৈছে কিন্তু তেওঁলোক বিফল হৈছে আৰু সেই দুবাৰকৈ যেতিয়া টাৰ্গেট কৰা হৈছিলে এবাৰ তেওঁ ভৰিত আঘাত পাইছিল আৰু এবাৰ তেওঁ বাল্টিলৈ আদালতৰ মজিয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল আৰু কালি যিহেতু ঘূৰকে নেপালে তেওঁ সমৰ্থকসকলে সেই সময়ছোৱাতে তেওঁক আদালতৰ মজিয়াতে গ্ৰেপ্তাৰ কৰা হৈছিলে কিন্তু তাৰ পৰৱৰ্তী সময় এয়া হৈছে ছবি য'ত পাকিস্তান এতিয়া অশান্ত হৈ পৰিছে আমি পুনৰ কৈছো কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে আৰু ইফালে ইমৰান খানৰ গ্ৰেপ্তাৰক লৈ বিস্ফোৰক মন্তব্য কৰিছে অধিবক্তাই পাকিস্তানী ৰেঞ্জাৰে ইমৰান খানৰ মূৰত প্ৰহাৰ কৰাৰ অভিযোগ আনিছে অধিবক্তা ৰাজা মতিনে खान साहब बायोमेट्रिक के लिए कोर्ट के बायोमेट्रिक ऑफिस के अंदर गए वहाँ पे रेंजर्स आ गए उन्होंने शीशे तोड़े खान साहब के सर पे डंडा मारा खान साहब का खून निकला जितने भी गार्ड्स थे उनको मारा गया जितने वकला थे उनके मुंह पे स्प्रे मारा गया जिससे वो बेहोश हो गए नीचे गिर पड़े और खान साहब को घसीटते हुए लेके गए हैं इन्होंने ये नहीं देखा कि एक बना जो जख्मी हालत में कोर्ट आया हुआ लास्ट डेट पे चीफ जस्टिस साहब ने ये वाज़ेह बोला था कि कोर्ट के अंदर से किसी सूरत खान साहब को और पिटिशनर खान साहब जो है इनको अरेस्ट नहीं किया जा सकता অন্য খবৰ বকো সমৰিয়াৰ হাউলিটাৰীত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে অগ্নিকাণ্ডত প্ৰায় 50 লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হৈছে পৰাণ মণ্ডল নামৰ লোকজনৰ দোকানত অগ্নিকাণ্ড পলমকৈ ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ দল পুনৰ কৈছো বকো সমৰিয়াৰ হাউলিটাৰীত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত প্ৰায় 5 লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হৈছে পৰাণ মণ্ডল নামৰ লোকজনৰ দোকানত অগ্নিকাণ্ড পলমকৈ ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ দল এই বছৰৰ পৰা ৰাজ্যত বলবৎ হ'ব ৰাষ্ট্ৰীয় শিক্ষা নীতি নতুন শিক্ষা নীতিত আৰম্ভ হ'ব 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম বৰ্ষপূৰ্তি পূৰ্বে সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বছৰ এই মাহৰ পৰা আমি আটাইতকৈ যেটো আৰম্ভ কৰিব খুজিছো হেতু হল ইমপ্লিমেন্টেশন অফ নেশনাল এডুকেশন পলিসি এই বছৰৰ পৰা আমি অসমত 4 ইয়াৰ্স ইন্টিগ্ৰেটেড ডিগ্ৰী কোৰ্স আৰম্ভ কৰিম ভাৰতৰ ভিতৰত অসম হয়তো সৰ্বপ্ৰথম 3খন ৰাজ্যৰ ভিতৰত হ'ব য'ত আমি ইমান কুইকলি আৰু সুইফলি
নেশ্যনেল এডুকেশ্যন পলিচি ইমপ্লিমেণ্টেশ্যনলৈকে আমি গতি কৰিছো Private school, I don't know. I have not seen the instruction of central government whether we can pass order or not. That we have to examine because NEP mandatoriness kiman ase moi najano. We have only problem with missing Rabha where we do not have medium in the school. So hekarne hei notun textbook bonuar kam education department e kori ase aru ami আমাৰ টিচাৰ সকলকো আমি এটা ট্ৰান্সফাৰ পলিচি লৈছো যে ৰাভা শিক্ষক হলে যাতে ৰাভা গাঁৱত যাব পাৰে আৰু ইফালে শীঘ্ৰেই ৰাজ্যত বন্ধ হ'ব বহু বিবাহ এই সংবাদ মেলতে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাও ঘোষণা কৰিছে যে বহু বিবাহ বন্ধৰ বাবে এখন বিশেষজ্ঞ কমিটি গঠন কৰা হ'ব আৰু ৰাজ্যত প্ৰণয়ন কৰা হ'ব নতুন আইন ৰাজ্যত বহু বিবাহ নিষিদ্ধ কৰাৰ অধিকাৰ ৰাজ্য চৰকাৰৰ আছে নে নাই সেই সন্দৰ্ভত অনুসন্ধান কৰিবলৈ বিশেষজ্ঞ কমিটি গঠন কৰা হ'ব বিশেষজ্ঞ কমিটিয়ে দ্য মুছলিম পাৰ্চনেল ল শৰিয়ত এক্ট 1937 পৰীক্ষণ কৰি চৰকাৰৰ পৰামৰ্শ আগবঢ়াব উল্লেখযোগ্য যে মুছলিম শৰিয়ত আইনমতে ইছলাম ধৰ্মাৱলম্বী লোকে বহু বিবাহ কৰিব পাৰে যদি ৰাজ্য চৰকাৰে বহু বিবাহ নিষিদ্ধকৰণৰ নতুন আইন আনে তেনেহলে শৰিয়ত আইনৰ অৱস্থিতি কি হ'ব সেই সন্দৰ্ভত পৰামৰ্শ আগবঢ়াব বিশেষজ্ঞ কমিটিয়ে একেদৰে বিশেষজ্ঞ কমিটিখনে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 25ৰ নিৰ্দেশাত্মক নীতিৰ আধাৰত ইউনিফৰ্ম চিভিল কোড প্ৰণয়ন কৰিব পাৰি নে নোৱাৰি সেই সন্দৰ্ভতো পৰীক্ষণ কৰি চৰকাৰক অৱগত কৰিব আৰু এই কমিটিখনে সেই বিষয়ৰ লগত জড়িত সকলো পক্ষ আইনী বিশেষজ্ঞৰ লগত আলোচনা কৰি চৰকাৰক প্ৰস্তাৱ দাখিল কৰিব বুলিও জানিবলৈ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে To stop the child marriage, আমাৰ যেটো যোৱাবাৰ ক্ৰেক ডাউন কৰি আমি যেটো ডেটা পালো আমি দেখিলো যে বেনিং পলিগেমি ইজ অলসো এ ভেৰি ইম্পৰ্টেন্ট থিং দুখীয়া ছোৱালী বিলাকত সমাজৰ কিছুমান যিবিলাক অকনমান ক'ব গলে যে প্ৰতিপত্তি থকা মানুহে বিয়া কৰোৱা এইটো অসমত যথেষ্ট প্ৰিভেলেন্ট আছে কমিটিখন অহাকালি ফৰ্ম হৈ যাব আজি এনাউন্স কৰিলো Soma আমি বিচাৰিছো but আমি we want to take the community along with us হেকাৰণে আমি কৈছো যে আমি কালি এখন কৰিব খোজা নাই we want to discuss with the Islamic scholar buddhijibi personality in Assam so that it's seen as a more consensus building activity rather than some kind of provocation so we want to make it we want to implement it through a consensus building activity. Sir, my question. We do not want to be very, very aggressive. We will give time of 6 months, and in that committee, we will include good people so that they can examine the legal provision as well as the other personal and religious aspect of this. I have studied law very carefully in last 7 days, and I found that polygamy is not an essential practice of Islamic law. আৰু জনসংখ্যা নিয়ন্ত্ৰণ আইনক লৈও মন্তব্য দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পপুলেশ্যন কন্ট্ৰোল আইনৰ তাত বহুত বিলাক প্লাছ এণ্ড মাইনাছ আছে ধৰক আইন এখন আমি পাছ কৰিলো কিন্তু কোনোবা মানুহে 2-3টা সন্তান জন্ম দিলে আমি কিমানত জেল দিম আমি আইন এইটোৱে কৰিব পাৰো যে জন্ম দিলে আপুনি চৰকাৰী সুবিধা নাপাব আৰু সেইখিনি কাম ইতিমধ্যে অসমৰ চৰকাৰে বহুতখিনি কৰিছে খালি চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৰাৰ কামটো হোৱা নাই গতিকে মই ভাবো যে পপুলেশ্যন কন্ট্ৰোল আইনত যিখিনি বিচৰা যায় সৰ্বসাধাৰণ ৰাইজে তাৰ 50% কাম অসম চৰকাৰে ইতিমধ্যে কৰিছে ইলেকশ্যন খেলিব নোৱাৰে ইটো কৰিব নোৱাৰে এমএলএ এমপি ইলেকশ্যন খেলাটো আমাৰ হাতত নাই চাকৰি ক্ষেত্ৰত আমি নিয়ম কৰিয়ে লৈছো খালি এতিয়া আমি কৰিব লাগিব যে আপুনি আৱাস যোজনাৰ ঘৰ নাপাব অৰুণোদয় নাপাব ইমানে আৰু ইফালে বহু বিবাহ নিষিদ্ধকৰণৰ সিদ্ধান্তক আদৰণি জনাইছে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰে চৰকাৰে ভাল সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰিছে বহু বিবাহ প্ৰথা কঠোৰভাৱে নিয়ন্ত্ৰণ হ'ব লাগে বুলি চৰকাৰক প্ৰশংসা কৰিছে কংগ্ৰেছী বিধায়কগৰাকীয়ে মইতো ব্যক্তিগতভাৱে বহু বিবাহ বিৰোধী বহু বিবাহ কৰিব নালাগে কঠোৰ আইন হ'ব লাগে বহু বিবাহ বন্ধ কৰাৰ কাৰণে কঠোৰ আইন হ'ব লাগে তাৰ মই সমৰ্থন
বহু বিবাহ বহু পৰিয়াললৈ অন্ধকাৰ নমাই আনিছে গতিকে এই ক্ষেত্ৰত চৰকাৰে যদি কোনো ব্যৱস্থা গ্ৰহণ কৰে নিশ্চিতভাৱে সেই ব্যৱস্থা আইন প্ৰণয়নৰ ক্ষেত্ৰত আমি চাব লাগিব কিন্তু মই এটা কথাত যদি প্ৰকাশ কৰোঁ বহু বিবাহ বন্ধ কৰিব লাগে আজিলৈকে সুপ্ৰিম কোৰ্টৰ কেইবাটাও অবজাৰভেশ্যন আছে কেছ কিছুমানত কিন্তু এতিয়ালৈকে পলিগেমিটো বেন কৰা নাই সুপ্ৰিম কোৰ্টে এইটো প্ৰহিবিট কৰা নাই বন্ধ কৰা নাই অবজাৰভেশ্যন আছে যদি পাব্লিক অৰ্ডাৰ এগেইনষ্টে হয় তেতিয়াহ'লে যিকোনো প্ৰথা বা ব্যৱস্থা সেইটো সমাজে যিটো পাব্লিক অৰ্ডাৰ বা মৰেলিটি নীতি অনিকট এনেকা যদি থাকে তেতিয়াহ'লে আপোনাৰ এইটো বস্তু গ্ৰহণযোগ্য নহ'ব এইটো অবজাৰভেশ্যন আছে কিন্তু বেন কৰা নাই এক নম্বৰ কথা 2 নম্বৰ কথা এইটো এটা আৰ্টিকল 24 যিখিনি আমাৰ প্ৰভিজনছ আছে ৰিগাৰ্ডিং পাৰ্চনেল লজ এই লজখিনি ইনফ্ৰিজমেণ্ট এটা হয় অসম চৰকাৰে বহু বিবাহৰ ক্ষেত্ৰত যি পদক্ষেপ ল'বলৈ গৈ আছে সেয়া এক প্ৰশংসনীয় পদক্ষেপ আৰু তেনে ক্ষেত্ৰত আমি সদৌ অসম গৰিয়ামূৰীয়া দেশী জাতীয় পৰিষদৰ পৰা আমি অসম চৰকাৰক আমি স্বাগতম জনাইছো এই কাৰণে জনাইছো যে বহু বিবাহৰ ক্ষেত্ৰত সমাজখন আমি দেখা পাইছো যে সমাজখনত এক বৃহৎ ক্ষতি হৈ আছে গতিকে আমি বহু বিবাহক আমি কোনো ক্ষেত্ৰতে সমৰ্থন কৰিব নোৱাৰো আৰু তেনে ক্ষেত্ৰত যদি অসম চৰকাৰে বহু বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত যদি কিবা পদক্ষেপ লৈছে এয়া সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ আৰু আমি বিচাৰো কাৰণ কোনো ধৰ্মতে হিন্দু হওক জৈন হওক খ্ৰীষ্টান হওক ইছলাম হওক কোনো ধৰ্মতে বহু বিবাহ প্ৰথা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই কাৰ্যৰ কাৰণে আদৰণি জনাইছো বিশেষকৈ আমি উজনি অসমৰ খিলঞ্জীয়া মুছলমান হয় কাৰণ উজনি অসমত বসবাস কৰা খিলঞ্জীয়া মুছলমানসকলে কোনোদিনেই বহু বিবাহৰ যি প্ৰথা সেই প্ৰথাক কেতিয়াও মানি ৰখা নাছিল তেওঁলোকৰ এগৰাকীয়ে পত্নী থাকে দুটাই সন্তান থাকে এনেকৈ জন্ম নিয়ন্ত্ৰণকে আদি কৰি বিভিন্ন নীতি নিয়ম তেওঁলোকে পালন কৰি আহিছে সেয়েহে আমি ভাবো যে অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া বৰ্তমানে কঠোৰ আইন বহু বিবাহৰ ওপৰত প্ৰৱৰ্তন কৰা উচিত বহু বিবাহ আচলতে খিলঞ্জীয়া অসমীয়া মানুহৰ মাজত এইটো প্ৰচলিত এটা হেৰিয়েই নাছিলে পূৰ্বৰ পৰা আৰু আজিও আমি সেইটোক মানে অগ্ৰাধিকাৰ দিয়া নাই আৰু ভৱিষ্যতেও মুখ্যমন্ত্ৰী নীতিক আদৰণিহে জনাম বৰঞ্চ পৰিস্থিতিৰ ওপৰত কেতিয়াবা বহু বিবাহ হোৱাটো এইটো এটা বেলেগ কথা কিন্তু আমি চৰকাৰীভাৱে যদি আইনত পৰিণত হয় আমি আদৰণি জনাম আৰু খবৰ আছে সময় বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড এই দৃষ্টিহীন বিহুৱান আঁচনিৰ দলটোৱে বিধায়কগৰাকীৰ চোতালত বিহু প্ৰদৰ্শন কৰি আশীৰ্বাদ জনালে বিধায়কগৰাকীৰ পৰিয়ালটো উৎপল চলিহাৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট বাঘ চোৱাৰ আনন্দ আৰু বাঘ দেখাৰ সংসদ এফালে মানুহে বাঘ চাবলৈ আহিছে বাঘ দেখা পোৱাক লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা শ শ পৰ্যটকে মুখত সন্তুষ্টিৰ হাঁহিৰে উভতিছে এইবাৰ পৰ্যটকৰ চকুত সহজে বাঘে ধৰা দিছে বিশেষকৈ কাজিৰঙাৰ বুঢ়া পাহাৰ বনাঞ্চলত শতকাই বাঘ দেখা গৈছে বাঘ মানে শিশু নিৰ্যাতনকাৰী ডাক্তৰ সংগীতা দত্তক জিএমচিএইচলৈ অনা হৈছে পাণবজাৰ থানাৰ পৰা অনা হৈছে জিএমচিএইচলৈ ডিএনএ টেষ্টৰ নমুনা সংগ্ৰহৰ বাবে জিএমচিএইচলৈ লৈ যোৱা হৈছে আমি ইতিমধ্যে কৈছোৱে যে যিহেতু ডক্টৰ ৱালিউল ইছলামৰ ডিএনএ টেষ্ট ইতিমধ্যে হৈছে গতিকে এবাৰ সংগীতা দত্তক লৈ যোৱা হৈছে জিএমচিএইচলৈ লৈ যোৱা হৈছে পাণবজাৰ থানাৰ পৰা জিএমচিএইচলৈ লৈ যোৱা হৈছে ডিএনএ টেষ্টৰ নমুনা সংগ্ৰহৰ বাবে নিয়া হৈছে বুলি সন্দেহ কৰা হৈছে আমি পুনৰ এবাৰ কৈছো যে যিহেতু
ডক্টৰ সংগীতা দত্ত আৰু ডক্টৰ ৱালিউল ইছলামৰ যি নৃশংস কাণ্ডৰ ঘটনাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে এইটোৰ পাছত সিটোকৈ পোহৰলৈ আহিছে গতিকে সকলোবোৰ তথ্য প্ৰমাণ ইতিমধ্যে চিচিটিভিত পোৱা গৈছে সেই সূত্ৰে যেহেতু জেৰা অব্যাহত আছে এতিয়াও জেৰা অব্যাহত আছে আৰক্ষীৰ জিম্মাত 5 দিনৰ কাৰণে আছিল ডক্টৰ ৱালিউল ইছলামক আদালতত আজি হাজিৰ কৰোৱা হ'ব ইফালে ডক্টৰ সংগীতা দত্তক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হৈছে তাত ডিএনএ টেষ্ট কৰা হ'ব বুলি কোৱা হৈছে পানবজাৰ থানাৰ পৰা জিএমচিএইচলৈ লৈ যোৱা হৈছে আমি পুনৰ এবাৰ জনাম যে ডক্টৰ সংগীতা দত্তই এতিয়াও কিন্তু আৰক্ষী লকআপত এতিয়াও তেওঁৰ নাটক কৰি আছে তেওঁৰ অভিনয় কৰি আছে তেওঁ নিজকে নিৰ্দোষী বা ষড়যন্ত্ৰ তেওঁ বলি হোৱা বুলি তেওঁ ইতিমধ্যে কৈ আছে যিয়ে নহওক এই গোটেইখিনি কথা আৰক্ষীৰ তৰফৰ পৰা জানিব পৰা যাব পৰৱৰ্তী সময়ত কাৰণ এতিয়াও আৰক্ষীয়ে যিহেতু নিজৰ জিম্মাত ৰাখি সোধা পোছা অব্যাহত ৰাখিছে কিন্তু এই মুহূৰ্তৰ যিটো খবৰ সেয়া হৈছে যে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল অৰ্থাৎ জিএমচিএইচলৈ লৈ যোৱা হৈছে ডক্টৰ সংগীতা দত্তক ভাস্কৰ হাজৰিকা আছে ফোনযোগে সংযুক্ত হয় ভাস্কৰে অধিক জনাব ভাস্কৰ যিখিনি তথ্য আমাৰ হাতত আহিছে যে আজি ডক্টৰ ৱালিউল ইছলামৰ ইতিমধ্যে ডিএনএ লোৱা হৈছে এবাৰ ডক্টৰ সংগীতাক লৈ যোৱা হৈছে হয় যোৱাকালি নিশা ভাগতে ডক্টৰ ৱালিউল ইছলামৰ যি ডিএনএ টেষ্ট নমুনা সংগ্ৰহ কৰা বুলি জানিব পাৰিছো আজি কিছু সময় পূৰ্বে পানবজাৰ মহিলা আৰক্ষী থানাৰ পৰা জিএমচিএইচলৈ লৈ যোৱা হৈছে সংগীতা দত্তক হয়তো তেওঁৰ যি ডিএনএ নমুনা সেই নমুনা সংগ্ৰহ কৰা হ'ব আৰু কিবা কৈছো যে সময় বাগৰাৰ লগে লগে এই চিকিৎসক দম্পতিৰ এটা কাহিনী বা এটা কলা পৃষ্ঠা আচলতে পোহৰলৈ আহিছে সেয়া যোৱাকালি দিনটোতে হওক যদি আমি চাওঁ যোৱাকালি দিনটো তেওঁ ঘৰত থকা চিচিটিভি কেমেৰাত নিৰীক্ষণৰ পাছত পোহৰলৈ আহিছিল কেনেদৰে সেই কণমানিকেইটাক নিৰ্যাতন চলাইছিলে সেই ঘৰৰ কোঠাত হঠাৎ যেতিয়া শিশুটিয়ে বমি কৰিছিলে সেই বমি খাবলৈ দিয়া হৈছিলে বিচনাত প্ৰস্তাৱ কৰিলে তেওঁক সেই শিশুটিক অত্যাচাৰ কৰা হৈছিলে সেই সকলোবোৰ সেই ঘৰৰ চৌহদত থকা প্ৰায় 32টাকৈ চিচিটিভি কেমেৰাত বন্দী হৈছিল এই চিকিৎসক দম্পতিৰ এটা কলা অধ্যায় আৰু সেই সকলোবোৰ ইতিমধ্যে নমুনা সংগ্ৰহ কৰিছে সকলোবোৰ দৃশ্যাংশ ইতিমধ্যে চিচিটিভি ভিডিঅ' সংগ্ৰহ কৰিছে আৰক্ষীয়ে আৰু ইতিমধ্যে যিহেতু তেওঁলোকৰ দুটা পোষ্ট আইনৰ উদ্ধাৰত তেওঁলোকক লগোৱা হৈছে গতিকে কোৱা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কোনো পৰ্যায়ত যাতে এনেকুৱা ধৰণৰ আচলতে কাৰ্য কৰা ব্যক্তিক বা যি দম্পতীক তেওঁলোকে কোনো পৰ্যায়ত চাৰি যাব নিদিব আৰু চাৰি যাব দিয়া নহব আৰু সকলোৱে আচলতে এই বিচাৰিছে যে এইহাল দম্পতীক আচলতে কঠোৰ শাস্তি প্ৰদান কৰক এইহাল দম্পতি আচলতে সমাজত মুখা পিন্ধি আচলতে তথাকথিত চিকিৎসক দম্পতি আচলতে সমাজত মুখা পিন্ধি আচলতে যি শিশুক ঘৰতে নিৰ্যাতন কৰি আহিছিলে আৰু সকলো তেওঁলোকে নিজকে চেলিব্ৰিটি আখ্যা দিবলৈ গৈছিল আৰু আমি যদি চাওঁ যেতিয়া লতাপতো আচলতে বিভিন্ন ধৰণৰ নাটক চলোৱা দেখিবলৈ পাইছো ৱালিউল ইছলামে আচলতে হয়তো নিজৰ দুখ আচলতে কিছু বুজি পাইছিলে চাগে তেওঁ এতিয়া গীতা পাঠ কৰা আমি দেখিবলৈ পাইছো হাতত তেওঁ গীতা পঢ়ি কাৰাগাৰত বহি আছে ঠিক তাৰ বিপৰীতে কিন্তু যিগৰাকী সংগীতা দত্ত তেওঁ কিন্তু বিভিন্ন ধৰণৰ অভ্যাস আচলতে আমি দেখিবলৈ পাইছো ধৰা লকআপত তেওঁ বিভিন্ন ধৰণৰ সামগ্ৰী বিচাৰি আচলতে আৰক্ষী যি কৰ্তব্যৰত আৰক্ষীক তেওঁ ভীতিগ্ৰস্ত কৰা আমি চলিব পাইছো জানিব পাইছো বিভিন্ন সময়ত তেওঁ চলি বিচাৰিছে বিশ্বনাথৰ বিচাৰে তেওঁ শুব নিবিচাৰে তেওঁ লকআপত ঠেলি থোৱাতে অক্সিজেন কম পায় এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আগুন তাগুন আচলতে তেওঁ বকা আৰম্ভ কৰিছে আৰু বাৰে তেওঁ যিহেতু ষড়যন্ত্ৰ বলি আছে এই ষড়যন্ত্ৰৰ বলি যদি হৈছিলে কিন্তু চিচিটিভিত যিসমূহ দৃশ্যাংশ বন্দী হৈছে তাত খোৱা কিছু কোনো পৰ্যায়ত ক'ব লাগে ছবি বা মিছা কথা নকয় বুলি কোৱা হয় গতিকে ভিডিঅ' মিছা কথা নকয় গতিকে তেওঁলোকৰ যিখিনি অডিঅ' যিখিনি তেওঁলোকৰ বাৰ্তালাপ আছিল সেয়াও আবদ্ধ হৈ আছে চিচি কেমেৰাত কাৰণ তেওঁলোকে অত্যাধুনিক চিচি কেমেৰা ব্যৱহাৰ কৰিছিল গতিকে সকলো তথ্য আৰক্ষীৰ হাতত আছে তথ্য প্ৰমাণ আছে এতিয়া উচিত শাস্তিৰ বাবে সকলোৱে অপেক্ষা কৰিছে কিন্তু এই গোটেই কথাবোৰ আচলতে স্বীকাৰ কৰিছে নাই বা জেৰাত বা কি কৈছে সেয়াও আচলতে সকলোৰে জানিবলৈ ইচ্ছা গৈছে যিয়ে নহওক ভাস্কৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আমি পুনৰ কৈছো কেনেকুৱা ধৰণৰ নিৰ্যাতন চলোৱা হৈছিল আচলতে ভাষা বা শব্দৰে বৰ্ণনা কৰিব নোৱাৰি কিন্তু আজি ডিএনএ টেষ্টৰ নমুনা সংগ্ৰহৰ বাবে জিএমচিএইচলৈ লৈ যোৱা হৈছে আনকি যিখিনি তথ্য প্ৰমাণ আৰক্ষীক প্ৰয়োজন হৈছিল সেয়া চিচি কেমেৰাত ইতিমধ্যে আবদ্ধ হৈ আছে কি ষড়যন্ত্ৰ কাৰ ষড়যন্ত্ৰ সেয়া বহু দূৰৰ কথা এতিয়া কাৰণ পুনৰ কৈছো যিখিনি ভিডিঅ' পোৱা গৈছে যিখিনি ক্লিপিংছ পোৱা গৈছে সেয়াই আৰক্ষীৰ বাবে হয়তো যথেষ্ট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিক লৈ কিমান সন্তুষ্ট মঙলদৈবাসী ৰাইজ কিমান নম্বৰ দিলে মঙলদৈবাসী ৰাইজে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ সময়ত চৰকাৰখনৰ কাম কাজত সন্তুষ্ট নে মঙলদৈবাসী ৰাইজ 10 নম্বৰৰ ভিতৰত 9 নম্বৰ দিছে ৰাইজে চৰকাৰখনে কাম কাজসমূহ ঠিকে কৰে মাজৰ মানুহে ভিতৰত কৰা খেলিমেলি কথা কৈছে স্বচ্ছ নিকা নিযুক্তি প্ৰশংসা কৰিছে আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰখন ব্যৰ্থ হোৱা বুলিও কৈছে পেট্ৰল ডিজেল চিলিণ্ডাৰৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত চৰকাৰখন ব্যৰ্থ বুলিও একাংশ ৰাইজে ক'ব বিচাৰিছে আমি আগবঢ়াম নৱজ্যোতি মহন্তৰ প্ৰতিবেদন
নিশ্চয়কৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি আচলতে 2টা বছৰ পাৰ কৰিলে এইখন চৰকাৰে এই চৰকাৰখনৰ কাম কাজক লৈ ৰাইজ সন্তুষ্ট নে এই বিষয়ে জানিবলৈ আমি মংগলবাসী ৰাইজৰ ওচৰত আছোঁ আমি কথা পাতি যথেষ্ট মহিলা আছে বয়োজ্যেষ্ঠ লোক আছে যুৱকসকল আছে কথা চেষ্টা কৰিম মহিলাসকল আছে বাইদেউ আপোনাৰ ঘৰ ক'ত 19 দাহি হয় 2টা বছৰ অসম চৰকাৰৰ হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আপুনি সন্তুষ্ট নে হয় সন্তুষ্ট আপুনি কি ক'ব যে বিগত 2টা বছৰৰ কাম কাজক লৈ কি ক'ব মানে চৰকাৰে ঠিকে সুবিধা দিছে কিন্তু আমাৰ গাঁৱৰ মানুহবিলাকে বা ধৰ কিছুমান লিডাৰে ঠিকমতে নিদিয়ে ধৰ যিগিলাকে পাব লগা তেওঁলোকক নিদিয়ে ধৰ যিগিলাকে পাব নালাগে পাব চবে লগা কিন্তু চবকে দিব লাগে সমানে কিছুমানক ধৰ চাই চিতি মানে ধৰ নিজৰ ভগীয়াগিলাকক দিয়ে ধৰ আমি এতিয়া পাব লগা বা কৃষকৰ ক্ষেত্ৰতো কৃষকৰ খেতি কৰাগিলাকে সিমানকে নাপায় ধৰ আপোনাক যদি কওঁ যে এইখন চৰকাৰ 2টা বছৰ যদি 10 নম্বৰৰ ভিতৰত কিমান নম্বৰ আপুনি দিব 10 নম্বৰ ভিতৰত বেছিখিনিয়ে দিম ধৰ 99% দিম কি ক'ব যে সন্তুষ্ট নে আপুনি হয় সন্তুষ্ট এইখিনিয়ে কোন পৰা আহিছে আপুনি বৰকলাৰ হয় 2টা বছৰ হ'ল চৰকাৰখনৰ কি ক'ব এই চৰকাৰখনৰ কাম কাজক লৈ এনে সন্তুষ্টই হয় আচলতে দাদা ক'ত পৰা আহিছে মই ধুলাৰ পৰা আহিছোঁ হয় 2টা বছৰ এইখন চৰকাৰৰ বৰ্ষপূৰ্তি আজি কাম কাজক লৈ কিমান সন্তুষ্ট আপুনি বহুত ভাল বহুত ছেটিছফাইড হয় আৰু মামাৰ চৰকাৰ অলপ বেয়া পাব লগা আছে নেকি ঠিকে আছে ভালে আহিছে আগন্তুক দিনত কৰিবলগীয়া কিবা কেনেকুৱা ধৰণৰ কাম কাজ কৰিব লাগিব বুলি ভাবিছে আগন্তুক মানে যিখিনি মানে বিশেষকৈ নিবনুৱা সমস্যাটো দূৰ কৰাৰ কাৰণে যিটো চৰকাৰে ব্যৱস্থা লৈছে 1 লাখ নিযুক্তি সেইটো যিটো পদক্ষেপ লৈছে বহুত ভাল পদক্ষেপ আৰু নিশ্চয় আৰু চৰকাৰে লোৱা মানে যিসকল মানে নিবনুৱা হৈ আছে সিহঁতক যিহেতু ব্যক্তিগত খণ্ডত লাগি থাকিবৰ কাৰণে বা অনুদান আগবঢ়াব বুলি কৈছে সেইটো যেতিয়া কাৰ্যকৰী হ'ব আৰু নিশ্চয় ভাল লাগিব বয়োজ্যেষ্ঠ লোকসকল আছে খুৰা যিহেতু 2টা বছৰ এইখন চৰকাৰৰ 2টা বছৰ আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ 2টা বছৰ আজি সম্পূৰ্ণ হ'ল এই সম্পূৰ্ণ হোৱাৰ সময়ত তেখেতলৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ প্ৰথমতে আৰু অসমৰ যিটো জ্বলন্ত সমস্যা সেই সমস্যাবিলাক এতিয়া বহুখিনি কমি গৈছে বিশেষকৈ আমাৰ চুবুৰীয়া যিবিলাক আমাৰ ৰাজ্য আছিল সেই ৰাজ্যবিলাকৰ লগত সদ্ভাৱৰ সৃষ্টি এটা হৈছে লগতে যিবিলাক অবৈধ বেদখলকাৰী আছিল সেই বেদখলকাৰীবিলাকক উচ্ছেদ কৰিছে আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰত যে 1 লাখ নিবনুৱাৰ যিটো টাৰ্গেট দিছিলে সেই টাৰ্গেটটো সম্পূৰ্ণ হোৱাৰ পথত আৰু মই মানে এটা মোৰ নিজৰে ভাল লাগিছে ক'বলৈ যে মোৰ অমহি বঙিহিৰে মানে পইচাও নিদিয়াকৈ সম্পূৰ্ণ মেধা ভিত্তিত চাকৰি পাইছে আৰু এইটো হিমন্ত বিশ্ব শৰ্মাক মানে বহুত ওপৰত লৈ গৈছে তথাপিতো বস্তুৰ দাম কিন্তু কমা নাই বস্তুৰ দাম বাঢ়িছে পেট্ৰলৰ দাম দিনে দিনে বাঢ়ি আছে ৰন্ধন গেছৰ মূল্য দিনে দিনে বাঢ়ি আছে এইবিলাকৰ প্ৰতি যদি অলপ নজৰ দিয়ে তেতিয়াহ'লে তেখেতে সৰ্বকালৰ এজন ৰাজস্থানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নাথদ্বাৰৰ শ্ৰীনাথজী মন্দিৰত পূজা অৰ্চনা কৰিছে 5,500 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছে বিশাল ৰোড শ্বত অংশগ্ৰহণ কৰিছে মোদীয়ে আমি দেখুৱাম দৃশ্য বিশাল ৰোড শ্বত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজস্থানত দেখুৱাইছো আমি এয়া বিশাল ৰোড শ্বত যথেষ্ট সংখ্যক লোক ওলাই আহিছে যথেষ্ট সংখ্যক লোকে তেওঁক আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে শ্ৰীনাথজী মন্দিৰত তেওঁ পূজা অৰ্চনা কৰিছে পুষ্পবৃষ্টি কৰিছে স্থানীয় ৰাইজে পুষ্পবৃষ্টি কৰিছে বিশাল যিহেতু ৰোড শ্ব আছে গতিকে ঠায়ে ঠায়ে যথেষ্ট সংখ্যক লোক লাখে লাখে লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে লক্ষাধিক লোক আৰু পুষ্পবৃষ্টি কৰিছে তেওঁৰ যিসমূহ বাহন তাত পুষ্পবৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমি সেই ৰোড শ্ব দেখুৱাই আছো নাথদ্বাৰৰ পৰা समय की भी हानि हो पैसे की भी हानि हो लोगों को कोई फायदा भी ना हो केवल घोषणाएं हो जाए और लोगों के विश्वास की भी हानि हो तो ऐसी लोगों की आदत जो पड़ी हुई थी अब लोगों को लगता है कि नहीं जो योजनाएं हैं वो जमीन पर दिखाई देती हैं उसका असर जनता पर दिखाई देता है लोगों को उसका फायदा स्पष्ट तौर पर मिलता है तो फिर लोगों को मन में विश्वास पैदा होता है और यही वजह है कि भारी संख्या में प्रधानमंत्री जहां भी जाते हैं लोग खींचे चले आते हैं उनको देखने के लिए क्योंकि जानते हैं कि जिसकी वो शुरुआत या जो बात वो कहने जा रहे हैं उस पर लोगों का विश्वास है कि वो पूरा होकर के रहेगा तो चाहे वो
बीजेपी शासित राज्य हो या फिर विपक्ष के राज्य हो, जनता का विश्वास केंद्र पर खासतौर पर प्रधानमंत्री मोदी की विकास परियोजनाओं पर बहुत ज्यादा रहता है, क्योंकि लोगों ने देखा है कि जो उन्होंने शुरू किया है उसको खत्म भी किया है, और जिस चीज का ऐलान उन्होंने किया, चाहे वो मिशन मोड में या फिर कार्यक्रम के जरिए, उस चीज को जमीन पर उठाने में भी उन्होंने पूरे इकोसिस्टम को ओरिएंटेशन करने की कोशिश की है। और इसीलिए यही चीज विश्वास के रूप में ये जो आप दृश्य देख रहे हैं, जिसमें लोग हाथ हिलाते हुए नजर आ रहे हैं, कुछ वर्षा करते हुए नजर आ रहे हैं, स्वागत के इसमें मोड में सारी जनता नजर आ रही है, तो स्पष्ट तौर पर अपने नेता का स्वागत जरूर करना चाहेगी, जो उनके आकांक्षाओं को, उनकी उम्मीदों को विश्वास के जरिए जमीन पर लाने का कार्य कर रहे हैं। तो आपने बिल्कुल सही कहा कि इंफ्रास्ट्रक्चर, बुनियादी ढांचे के लिहाज से जो कार्यक्रमों को मिशन मोड में चलाया गया है, उसका फायदा अंतिम व्यक्ति तक कैसे पहुंचे, इस पर जो फोकस है सरकार का, वो विश्वास जरूर जगाता है, और वो विश्वास आपको उन दृश्यों के जरिए थोड़ा बहुत समझ। बिल्कुल। और अजय, हमने ये देखा है कि प्रधानमंत्री नरेंद्र मोदी न केवल राजस्थान बल्कि हमने देश भर में जहां पर भी प्रधानमंत्री नरेंद्र मोदी जाते हैं वहां पर किस तरह से बुनियादी ढांचे को और ज्यादा बेहतर किया जा सके। साथ ही साथ हमने सड़क अवसंरचना के मामले में देखा कि किस तरह से अभी बीते कुछ सालों में सड़कों का नवीनीकरण हुआ है, चौड़ीकरण हुआ है। और ये देखिए कि आम जनता का हुजूम, ये देखिए किस तरह से ये आप रोड की तस्वीरें देख रहे हैं प्रधानमंत्री नरेंद्र मोदी नाथद्वारा में, और ये जिस तरह से आम जनता का एक बड़ा हुजूम यहां मौजूद है, ये तस्वीरें अपने आप में बहुत कुछ बयान करती हैं कि प्रधानमंत्री नरेंद्र मोदी की एक झलक पाने के लिए जिस तरह से जनता जनार्दन जुट जाती है, और जनता को विश्वास है कि प्रधानमंत्री नरेंद्र मोदी जिस तरह से देश का विकास कर रहे हैं, हर राज्य का विकास कर रहे हैं, चाहे वो बीजेपी शासित राज्य हो या बीजेपी शासित राज्य ना भी हो, तो भी उस क्षेत्र के विकास में कोई कोर कसर नहीं छोड़ रहे हैं। अजय, हमने देखा है जिस तरह से नवीनीकरण, चौड़ीकरण बीते कुछ सालों में हुआ है, जिस तरह से सड़क अवसंरचना का विकास हुआ है, कहीं ना कहीं जब सड़कों को रफ्तार मिलती है तो विकास को भी रफ्तार मिलती है, देश को रफ्तार मिलती है। बिल्कुल सही कहा आपने। जो सड़कों की रफ्तार है, सड़कों के निर्माण की रफ्तार है, उसका खासतौर पर विकास के साथ इस तरह से जोड़ा जाता है उसको कि अगर आप 7-8% का ग्रोथ रेट अगर आप किसी इकोनॉमी में मानते हैं, तो अगर सड़कें 10% की रफ्तार से बढ़ रही हैं तो उसका विकास पर 15% असर पड़ता है, यानी 1.5 गुना उसका असर पड़ता है विकास के कार्यों पर, क्योंकि बहुत सारी जो लॉजिस्टिक्स है उसकी एक तो कॉस्ट कम होती है, आपकी कीमतें कम होती हैं कारोबार के लिए, और दूसरे लोगों के समय में कमी आती है, समय बचता है उनका, और समय की कोई कीमत नहीं होती है। और इसलिए ये जो फोकस है नेशनल हाईवेज पे और उसके साथ साथ मल्टी मॉडल लॉजिस्टिक्स पे और गतिशक्ति पे, और जिस तरह से एक नेशनल प्लान बनाया गया है प्रधानमंत्री गतिशक्ति के जरिए, और जिसको इम्प्लीमेंट करने की कोशिश की जा रही है, चाहे वो राज्य सरकारों की परियोजनाएं हो या फिर निजी क्षेत्र की परियोजनाएं हो, अलग अलग सेक्टर को किस तरह से जोड़ा जाए और कैसे साइलोज में जो पहले काम होता था, अलग अलग कंपार्टमेंट के जरिए जो काम होता था, कंपार्टमेंटलाइजेशन को तोड़ा जाए और कैसे एक इंजन के तौर पर जो देश के विकास की गति को आगे ले जाने की जो कोशिश हो, और उसके तहत ये जो कार्य किया जा रहा है उसमें बुनियादी ढांचे का विकास काफी इंपॉर्टेंट है। सड़कों का महत्व काफी ज्यादा है क्योंकि वो समय बचाती हैं, वो आपको फैसिलिटेट करती हैं, वो आपके खर्चों को बचाती हैं, बिजनेस के कॉस्ट को कम करती हैं, देश के विकास में योगदान देती हैं, और लोगों को सुविधाएं तो होती हैं। जैसे कि आपने देखा कि कोई भी कॉरिडोर हो, चाहे वो नाथद्वारा का भी कॉरिडोर जिसको अभी बनाने की प्रक्रिया चालू की गई है, या फिर आप इससे पहले महाकाल का उद्घाटन देख चुके हैं, उससे पहले शिव विश्वनाथ जी का कॉरिडोर, उससे पहले केदारनाथ जी का कॉरिडोर, कितनी बड़ी संख्या में पर्यटकों की संख्या में इजाफा हुआ है। आप देखिए कई गुना बढ़ोतरी, और इतनी बढ़ोतरी का लोकल जो स्थानीय अर्थव्यवस्था है उस पर कितना सकारात्मक असर पड़ रहा है। साथ ही साथ देश और करीब आ रहा है। जब सड़कें बेहतर होती हैं तो लोग यात्रा करने में विश्वास रखते हैं और वो ज्यादा से ज्यादा जगहों पर जाना चाहते हैं, क्योंकि कम समय में आप पहुंच जाते हैं तो ज्यादा अच्छी लोगों तक पहुंच पाते हैं, ज्यादा जगहों पर अपनी पहुंच बना पाते हैं। तो ये सारी चीजें फैसिलिटेट करती हैं देश को भी आपस में करीब लाने के लिए, देशवासियों को आपस में करीब लाने के लिए, और देश के विकास में आर्थिक तौर पर भी मदद करने के लिए। तो ये भले ही आपको केवल एक सड़क दिखाई दे, या फिर एक छोटी सी बुनियादी ढांचे की परियोजना दिखाई दे, या फिर आपको एक बजट का एलोकेशन दिखाई दे कि यहाँ पर पैसे खर्च करने के लिए सरकार इस तरह की योजनाएं लेकर के आ रही है, लेकिन इसका दूरगामी परिणाम देश के उन्नति के लिहाज से, देश के विकास के लिहाज से, और जनता को आपस में जोड़ने के लिहाज से जो
जो ये कार्य होता है, जो उसका असर होता है, उसका कोई मूल्य नहीं है, वो बहुमूल्य नहीं है बल्कि अमूल्य हो जाता है। इसलिए मैं कहता हूं कि ये जो बुनियादी ढांचा है वो बहुत इंपॉर्टेंट है और इसको इस लिहाज से देखा जाना चाहिए कि वो भारत की बुनियाद, भारत के विकास की बुनियाद बन रही है, भारत निर्माण। केवल स्ट्रॉन्ग নহয়